যদিহে আপুনি ভাবিছে যে আপুনি এখন ছুপাৰভাইজাৰ হ'ব অথবা আপুনি যদি ভাবিছে আপোনালোকে এখন অপাৰেটৰ হ'ব, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে হ'ব পাৰিব। বৰ্তমান 2022ত এখন নতুন আপডেট আহি গৈছে। যদিহে আপুনি ভাবিছে এইকেইটা আপোনালোকৰ হ'ব, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ এক্সামৰ যিটো চেপ্টাৰ সেইকেইটা কিন্তু আহি গৈছে। আপোনালোকৰ তাতে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আৰু তাৰ লগতে আপোনালোকৰ কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব আৰু আপোনালোকৰ কিমান মিনিটৰ এইখন কুৱেশ্যনখন থাকিব আৰু আপোনালোকৰ এইখন এক্সামখন কিমান সময়ৰ কাৰণে থাকিব আৰু আপোনালোকৰ ইয়াতে 5 মাৰ্ক কিমান ৰাখিব লাগিব, সম্পূৰ্ণ প্ৰচেছখিনি কিন্তু আজি এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকৰ কাৰণে ডিছকাছ কৰা হৈছে। আশা কৰোঁ আপোনালোকৰ এইখন ভিডিঅ'ত আমি ভালদৰে বুজাব পাৰিম। ভিডিঅ'খনৰ মূল কথালৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা নতুন ৰিকুৱেষ্ট। যদি আপোনালোকে মোৰ এই চেনেলত প্ৰথমবাৰ কাৰণে ভিজিট কৰি থাকে, তেনে ক্ষেত্ৰত মোৰ এই চেনেলখন তলৰ পৰা ছাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেলকনটো প্ৰেছ কৰি ৰাখিব, কিয়নো আপোনালোকৰ কাৰণে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' আমি যেতিয়া আপলোড কৰিম আপোনালোকৰ ওচৰত অতি প্ৰথমতে নটিফিকেশ্যনটো আহি যাব। আৰু যদি আপোনালোকে অলৰেডি মোৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিছে, তেনেক্ষেত্ৰত আপোনালোকক বহুত বহুত ধন্যবাদ। তেনেক্ষেত্ৰত বৰক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰি দিব UIDAI। আপোনালোকে এইখন অফিচিয়েল ৱেবছাইট সকলোৱে জানে। জাষ্ট দেখা পাব এতিয়া আপোনালোকৰ ওচৰত কিন্তু এনেকুৱাকৈ এটা পেজ আহি গৈছে। আপোনালোকৰ সুবিধাৰ্থে আপোনালোকে প্ৰথমতে দেখা পাব ইয়াতে থ্ৰী ডট ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত দেখা পাব ইয়াতে ডেস্কটপ ছাইট। আপোনালোকে ডেস্কটপ মোডত প্ৰথমতে অ'পেন কৰি ল'ব। ডিয়াৰ ফ্ৰেণ্ডছ, প্ৰথমতে আমি আপোনালোক দেখাই দিম আপোনালোকৰ ইয়াতে এক্সাম দিবলৈ হ'লে কিমান মাৰ্ক লাগিব আপোনালোকৰ ছুপাৰভাইজাৰ হ'বলৈ হ'লে, আৰু আপোনালোকে এইখন এক্সামখন কেনেকৈ দিব। প্ৰথমতে দেখাব আপোনালোকে ইয়াতে 3 লাইন দেখা পাই আছে। আপোনালোকে এইখন 3 লাইনত ক্লিক কৰি দিব। 3 লাইনত ক্লিক কৰি দিয়াৰ পিছত দেখাব আপোনালোকৰ ওচৰত এনেকুৱাকৈ আহি যাব। এতিয়া মানে চাব ইয়াতে ইক'চিষ্টেম, এতিয়া মানে ইক'চিষ্টেমত ক্লিক কৰি দিব। ক্লিক কৰি দিলে দেখা পাব আপোনালোকৰ ওচৰত কিন্তু এনেকুৱাকৈ এটা অপশ্যন আহি যাব। ইয়াৰ পৰা আপোনালোকে দেখা পাব ইয়াতে মানে কেইটামান অপশ্যন কিন্তু ইয়াতে দেখাই দি আছে। ট্ৰেণ্ডিং টেষ্টিং ইন চাৰ্টিফিকেশ্যন ইক'চিষ্টেম, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিলে দেখাব আপোনালোকৰ ওচৰত অলপ লোডিং ল'ব। লোডিং লোৱাৰ পিছত কিন্তু আপোনালোকৰ ওচৰত এনেকুৱাকৈ আহি যাব। ডিয়াৰ ফ্ৰেণ্ডছ, ইয়াৰ পৰা আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে একেবাৰে তলত থাকিব চাব ইয়াতে ইম্পৰ্টেণ্ট নোটছ, আপোনালোকে এইখন কিন্তু ভালদৰে চাই ল'ব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি দেখা পাব ইয়াতে জাষ্ট একেবাৰে শেষত আহি যাব। তাৰপিছত দেখা পাব ইয়াতে আপোনালোকৰ চিৰিয়েল নাম্বাৰখন এনেকুৱাকৈ দিয়া থাকিব। ইয়াতে আপোনাৰ কোৰ্চৰ নেমখন এনেকুৱাকৈ দিয়া থাকিব। তাৰপিছত দেখাব ইয়াতে পাব্লিশ্ড ডেট, তাৰপিছত ডাউনলোড। ইয়াতে আপোনালোকে দেখাব প্ৰথমতে চাব ইয়াতে এইখন কিন্তু 2019 অনুযায়ী বৰ্তমান কিন্তু এক্সাম হৈছিল, কিন্তু বৰ্তমান 2021 আৰু এখন নতুন আপডেট আহি গৈছে আৰু আপোনালোকে এইখন আপডেটটো কৰা হৈছে 2022। আৰু এইখন নতুন আপডেটত আপোনালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনখন আহিব আপোনালোকৰ এক্সাম দিয়াৰ সময়ত, আৰু আপোনালোকৰ ছুপাৰভাইজাৰ হ'বলৈ হ'লে কি আপোনালোকৰ কুৱেশ্যন আহিব, আপোনালোকৰ কোনকেইটা কোৰ্চ ইয়াতে চাব লাগিব, সম্পূৰ্ণ প্ৰচেছখিনি আপোনালোকে দেখাই দিম। ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকে ইয়াতে দেখা পাইছে যেতিয়া আপোনালোকৰ 75 কুৱেশ্যন এভেইলেবল এক্সাম, আপোনালোকে যেতিয়া চাব ইয়াতে CELC ইয়াতে দেখাব চাৰ্টিফিকেশ্যনছ এক্সাম 75 কুৱেশ্যনছ, আপোনালোকে দেখা পাইছে এইখন কিন্তু আপোনালোকৰ 2019। বৰ্তমান কিন্তু আপোনালোকৰ এইখন নতুনকৈ আপডেট হৈ আহিছে। আপডেট হোৱাৰ পিছত দেখাব আপোনালোকৰ ইয়াতে দেখা পাইছে কেতিয়া আপডেটো হৈ গৈছে। নিউ টেষ্ট ষ্ট্ৰাকচাৰ এপ্লিকেবল ফ্ৰম 10th জানুৱাৰী 2022। আপোনালোকে এইখন দেখা পাইছে এইখন 10 জানুৱাৰী 2022 কিন্তু এইখন আপডেট হৈ গৈছে। আপডেট হোৱাৰ পিছত দেখা পাব ইয়াত আপোনালোকৰ ভালদৰে সকলোখিনি চাই ল'ব পাৰিব। এতিয়া আপোনালোক দেখাই দিম চাব ইয়াতে জাষ্ট স্ক্ৰল ডাউন কৰি চাব ইয়াতে পাব্লিশ্ড অন SD ডিচেম্বৰ 2021। এইখন কিন্তু আপোনালোকৰ 2021 ডিচেম্বৰ 1 তাৰিখৰ পৰা কিন্তু এইখন লাগু কৰা হৈছে। তাৰপিছত ইয়াৰ পৰা আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত দেখা পাব ইয়াত আপোনালোকৰ নিউ টেষ্ট ষ্ট্ৰাকচাৰ ফৰ ECMP অপাৰেটৰ কেম্প ছুপাৰভাইজাৰ বাই CELC operator certifications applicable from on SD January 2022. Dear friends, এতিয়া মানে দেখাব কিন্তু আপোনালোকৰ ওচৰত এনেকুৱাকৈ আহি গৈছে। এতিয়া মানে দেখাব ইয়াত আপুনি জাষ্ট ইংলিছ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিলে দেখাব আপোনালোকৰ ওচৰত এইখন PDF হয় ডাইৰেক্ট ডাউনলোড হৈ যাব। ডাউনলোড হৈ যোৱাৰ পিছত আপোনালোকে এইখন অ'পেন কৰিব লাগিব। ডিয়াৰ ফ্ৰেণ্ডছ, যেতিয়া আপোনালোকে এইখন অ'পেন কৰিব আপোনালোকৰ ওচৰত কিন্তু এনেকুৱাকৈ আহি যাব। চাব ইয়াতে ইম্পৰ্টেণ্ট ন'টিছ, আপোনালোকে এইখন ইনফৰমেশ্যন নটিফিকেশ্যনখন ভালদৰে চাই ল'ব। ইয়াৰ পৰা আপোনালোকে স্ক্ৰল ডাউন কৰি দেখা পাব ইয়াতে টেষ্ট ষ্ট্ৰাকচাৰ ECMP অপাৰেটৰ বাই ছুপাৰভাইজাৰ এক্সাম, আপোনালোকৰ ওচৰত কিন্তু এনেকুৱাকৈ আহি গৈছে। ইয়াতে মানে জাষ্ট স্ক্ৰল ডাউন কৰি দেখা পাব ইয়াতে চেপ্টাৰ, ইয়াতে মানে চেপ্টাৰ নাম্বাৰখন 1 2 3 4 এনেকুৱাকৈ কিন্তু দিয়া আছে। চাব ইয়াতে 8 লৈকে কিন্তু ইয়াতে দিয়া আছে। আপোনালোকৰ 8টা চেপ্টাৰ ইয়াতে পঢ়িব লাগিব যদিহে আপোনালোকৰ ইয়াতে
অপাৰেটৰ অথবা ছুপাৰভাইজাৰত আপোনালোকে এক্সাম দিবলৈ খোজে দেখিব আপোনালোকৰ ইয়াতে লেভেল 1 লেভেল 2 এনেকুৱাকৈ কিন্তু আপোনালোকৰ দি আছে প্ৰথমতে দেখা পাব ইয়াতে আপোনালোকৰ টোটাল ডিউৰেশ্যন ইন মিনিট তাৰপিছত দেখা পাব ইয়াতে আপোনালোকৰ কোনটো চেপ্টাৰত কিমান মাৰ্ক দিয়া থাকিব সম্পূৰ্ণ কিন্তু আপোনালোকে ইয়াতে দেখা পাব তাৰপিছত দেখা পাব ইয়াতে আপোনালোকৰ ইয়াতে প্ৰথমে চেপ্টাৰখন চাব তাৰপিছত লেভেল 1 লেভেল 2 লেভেল 3 এনেকুৱাকৈ কিন্তু আপোনালোকে সকলোখিনি চাব পাৰিব তাৰপিছত দেখা পাব ইয়াতে নো অফ দ্য কুৱেশ্যন ইন এক্সাম ডিয়াৰ ফ্ৰেণ্ডছ ইয়াৰ পৰা আপোনালোকে অলপমান এতিয়া স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত দেখা পাব ইয়াতে আপোনালোকৰ ওচৰত 9 নম্বৰ চেপ্টাৰটো এনেকুৱাকৈ আহি যাব এতিয়া আপোনালোকে ইয়াৰ পৰা স্ক্ৰল কৰি দেখা পাব ইয়াতে দ্য ডিউৰেশ্যন অফ দ্য টেষ্ট ইজ 120 minutes the total mark for the exam is 100 dear friends আপোনালোকৰ এখন এক্সামখন হ'ব 120 মিনিটৰ কাৰণে আৰু আপোনালোকৰ এইখন কিন্তু জাস্ট আপোনালোকে চাব এইখন 2 ঘণ্টাৰ কাৰণে কিন্তু এক্সামখন হ'ব 2 ঘণ্টাৰ ভিতৰত আপোনালোকৰ 100 মাৰ্কৰ কোশ্চেন দিয়া থাকিব তাৰ ভিতৰত দেখা পাব ইয়াতে any candidate scoring 55 or more marks shall get certified as ECMP operator কাম ছুপাৰভাইজাৰ যদিহে আপোনালোকে 55 মাৰ্কৰ ওপৰত ৰাখে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে ছুপাৰভাইজাৰৰ তাত এপ্লাই কৰিব পাৰিব অথবা সাৰ্টিফিকেটখন লাভ কৰিব পাৰিব আৰু যদি আপোনালোকে দেখাব ইয়াতে কেণ্ডিডেট স্কোয়াৰিং লেছ দেন 55 মাৰ্কছ শ্যাল বি ডিক্লেয়াৰ্ড ফেল এণ্ড আপোনালোকে যদিহে 55 মাৰ্কৰ তলত ৰাখে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এইখনত ফেল হৈ যাব আৰু আপোনালোকৰ কিন্তু ইয়াতে এপ্লাই ফৰ ৰিটেষ্ট আপোনালোকে কিন্তু ইয়াতে ৰিটেষ্টটো এপ্লাই দিব পাৰিব আপোনালোকে কিন্তু ইয়াতে ৰিটেষ্টটো এপ্লাই কৰিব পাৰিব তাৰ কাৰণে কিন্তু আপোনালোকৰ এটা সাৰ্চ দিব লাগিব তাৰ পিছত আপোনালোকে দেখাব ইয়াতে এনি ক্যান্ডিডেট হু ফেলছ অৰ এবসেন্ট ইন দা এক্সাম ক্যান ইউজ দা সেম TCA ৰেজিষ্ট্ৰেশ্যন ID2 আপোনালোকৰ ওচৰত এনেকুৱা এক্সাম চাবি ইয়াতে কিন্তু এইখনত আপোনালোকৰ কোৱা হৈছে যদি আপোনালোকৰ এক্সাম দিবলৈ খোজে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ এখন এমাউণ্ট পে কৰিব লাগিব তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি দেখা পাব ইয়াতে টেষ্ট ষ্ট্ৰাকচাৰ CELC operator certifications by test and certification agency আপোনালোকে ইয়াতে দেখা পাব টেষ্ট ষ্ট্ৰাকচাৰ্ছ অফ CELC operator exam applicable for আপোনালোকে যদি CELC ৰ অপাৰেটৰত এক্সাম দিবলৈ খোজে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এইখন ফলো কৰিব লাগিব চাব ইয়াতে চেপ্টাৰ মডেল আপোনালোকৰ নেমখন এনেকুৱাকৈ দিয়া থাকিব তাৰপিছত দেখা পাব ইয়াতে আপোনালোকে লেভেল 1 লেভেল 2 টোটাল মাৰ্কখন এনেকুৱাকৈ টোটাল কোশ্চেনখন এনেকুৱাকৈ দিয়া থাকিব তাৰপিছত দেখা পাব ইয়াতে টোটাল কোশ্চেন এনসাৰ এনেকুৱাকৈ থাকিব তাৰপিছত টোটাল ডিউৰেশ্যন ইন মিনিট আপোনালোকে কিমান মিনিটত দিব লাগিব হিটো থাকিব তাৰপিছত দেখা পাব ইয়াতে টোটাল মাৰ্ক কিমান থাকিব সকলোখিনি কিন্তু আপোনালোকে এনেকুৱাকৈ চাব পাৰিব তাৰপিছত আপোনালোকৰ এখনতে ইয়াতে দিয়া থাকিব চাব ইয়াতে দ্য ডিউৰেশ্যন অফ দ্য টেষ্ট ইন 50 মিনিটছ আপোনালোকৰ এখন 50 মিনিটছৰ ভিতৰত কমপ্লিট কৰিব লাগিব তাৰপিছত দেখা পাব ইয়াতে এনি ক্যান্ডিডেট স্কোয়াৰিং 19 or more marks shall get certified as operator CELC and candidate scoring below 19 marks shall be failed যদি আপোনালোকৰ 19 মাৰ্কৰ ওপৰত ৰাখে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ CELC এইখনত পাস হৈ যাব আৰু যদি আপোনালোকৰ 19 মাৰ্কৰ তলত থাকে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ ইয়াতে ফেল হৈ যাব ইয়াতে জাস্ট এনেকুৱাকৈ আপোনালোকে দিয়া আছে CELC operator can be only perform child enrollment using CELC table and will not be able to perform any other type of the enrollment ECMP or UCL dear friends আপোনালোকে আশা কৰিলো এইখন ভিডিঅ'ত সম্পূৰ্ণকৈ বুজি পাইছে এইখন কিন্তু আপোনালোকৰ 2022 নতুন আপডেট আহি গৈছে যদি আপোনালোকৰ ভিডিঅ'খন হৈছে হেল্পফুল আপোনালোকৰ বন্ধু-বান্ধৱীসকলৰ লগত বেছি শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকৰ বুজাত কোনো ধৰণৰ অসুবিধা হৈ থাকে তেনে ক্ষেত্ৰত মোৰ ডেসক্ৰিপশ্যন ইনষ্টাগ্ৰাম লিংক দি আছে সেইখন লিংকত ক্লিক কৰি দিলে কিন্তু আপোনালোকৰ যিকোনো ধৰণৰ অসুবিধা হওক বা বুজাত অসুবিধা হওক সো আমি সেইখন প্ৰব্লেম আপোনালোকক সমাধান কৰি দিয়াৰ চেষ্টা কৰিম সো থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'